কংগ্ৰেছ চৰকাৰ অহালৈকে কি সেই মানুহবিলাকে ক'ত থাকিব? অঘৰী হৈ থাকিব নেকি? মানুহবিলাকে ঘৰ বাৰী ঘৰ নাবান্ধে, নিজৰ ল'ৰা ছোৱালীক স্কুলত নপঠিয়ায়। মানুহবিলাকৰ ভোট যে সংগ্ৰহ কৰিছিল, সেই মানুহবিলাকক আপোনাৰ চৰকাৰলৈ বহি থাকিব নেকি? আপোনাৰ ঘৰত তেতিয়াহ'লে সংস্থাপন দিয়ক, আপোনাৰ ঘৰত সেই মানুহবিলাকক কংগ্ৰেছ চৰকাৰ অহালৈকে আপুনি ৰখাই দিয়ক। অতদিন আপুনি যি টকা ঘটিলে তাৰে কিছু অংশ 5% আপুনি দি দিয়কচোন সেই মানুহবিলাকক। সেই উচ্ছেদৰ দিনাই সেই মানুহবিলাকক লগ কৰিব গৈছিল আৰু লগ কৰাৰ সময়ত এনেদৰে আৱেগিক হোৱা দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কথাষাৰ কৈছিল যে তেখেতে কান্দিছে কিন্তু চকুত পানী নাই, ক'ৰ পৰা আহিব? চকুত পানীওতো থাকিব লাগিব। আকৌ উচ্ছেদ প্ৰসংগলৈ দুই এষাৰ কথা ক'ব আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বুজক আৰু শ্বেয়াৰ কমেণ্ট কৰি আগলৈ পঠিয়াই দিয়ক যাতে সকলো মানুহে ভিডিঅ'টো চাব পাৰে। অসমত উচ্ছেদ অভিযান চলি আছে। হাজাৰ হাজাৰ বিঘা মাটি, হাজাৰ হাজাৰ মানুহক বেঘৰ কৰি অঘৰী কৰি চৰকাৰ প্ৰশাসনে শান্তি লভিছে হয়তো কিজানি। এয়া চৰকাৰী মাটি উদ্ধাৰৰ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এষাৰ কথা কৈছে যে উচ্ছেদ চলিবই। আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম। আজি যদি আমি কোনোবা এটা জাগা দেখুৱাইছোঁ, কালি সেইটো জাগাৰ কথা আমি নোকোৱা হ'ম, পৰহি বেলেগ এটা জাগাৰ কথা ক'ম। এই উচ্ছেদ কোনোপধ্যেই নৰখে যেতিয়ালৈকে যিমান মাটি বেদখল হৈ আছে এই সকলোখিনি মাটি বেদখল মুক্ত কৰি চৰকাৰৰ কব্জাত অনালৈকে এই উচ্ছেদ চলি থাকিব। কিন্তু তাৰ মাজতে কেইটামান বিশেষ কথা ক'বলৈ বিচাৰিছোঁ আৰু সেই বিশেষ কথাকেইটা হৈছে আমাৰ সাংসদ ৰকিবুল হুছেইনৰ সন্দৰ্ভত। সাংসদ ৰকিবুল হুছেইনৰ কেইটামান অভয়াবাণী মই প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। হয় মাৰি পেলাবা, নহয় চুচৰি মই মোৰ মানুহক সহায় কৰিম, মই ৰাইজক কথা দিছোঁ। এজন হিমন্ত নহয়, দুজন হিমন্ত নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকৰ গাৰ নোমেডাল মই লৰাব নিদিওঁ। মই আপোনালোকক কথা দিছোঁ, সাহসেৰে মই যুঁজি যাম। বিয়া বাৰুত নাহিব পাৰোঁ, বিপদৰ সময়ত ৱালৰ নিচিনা থিয় হৈ থাকিম। প্ৰথমে ৰকিবুল হুছেইনক কৰিব, তাৰপিছত আপোনালোকক কৰিম। মোৰ ৱাদা থাকিল ৰাইজ। ৰকিবুল হুছেইনৰ এই মন্তব্য হয়তো আপোনালোকে সকলোৱে শুনিছে। নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ সভাত এই ধৰণৰ মন্তব্য কৰিছিল যে যিকোনো প্ৰকাৰে চুচুৰি বাগৰি হ'লেও মুছলমানক সহায় কৰিব। 100 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও আপোনালোকক উচ্ছেদ কৰিব নোৱাৰিব, আৰু যদি উচ্ছেদ কৰে যিকোনো প্ৰকাৰে চুচুৰি বাগৰি যেনেকৈ হওক আপোনালোকক কোনোপধ্যেই উচ্ছেদ কৰিব নিদিব। আপোনালোকৰ সন্মুখত ৱালৰ দৰে থিয় হৈ থাকিব। এতিয়া আপোনালোকে ভাবক এইজন সাংসদৰ সেই অভয়াবাণী কি ধৰণৰ অভয়াবাণীৰে মানুহক মন ভুল কৰিছিল, মানুহৰ ভোট সংগ্ৰহ কৰিছিল আৰু অভিলেখ সংখ্যক ভোটেৰে তেখেত সাংসদৰ জয় লাভ কৰিছিল। আৰু এটা দৃশ্যাংশ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পালে ঘঁৰিয়ালৰ চকুপানী টুকি আছে। এয়া উচ্ছেদৰ সময়। বিলাচীপাৰাত যেতিয়া উচ্ছেদ অভিযান আৰম্ভ হৈছিল সেই সময়ত কিন্তু এজন সাংসদ উপস্থিত হোৱা নাছিল। কিছু সময় পিছত সেই উচ্ছেদ অভিযান চলাকালীন অৱস্থাত তেখেতে প্ৰৱেশ কৰিব বিচাৰিছিল, কিন্তু প্ৰশাসনৰ মানুহে তেওঁক প্ৰৱেশ কৰিবলৈ বাধা দিছিল আৰু সেইখিনি মুহূৰ্তত তেওঁ আৱেগিক হৈ এনেদৰে মানুহৰ মাজত ঘঁৰিয়ালৰ চকুপানী টুকিছিল। ইমান যে ধুনীয়া এটা নাটক কৰিব পাৰে এইজন সাংসদে, এয়াই কিন্তু আচৰিত কথা। কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ সভাত যি ধৰণৰ মন্তব্য তেখেতে আগবঢ়াইছিল, চুচুৰি বাগৰি মানুহক সহায় কৰিব, সেইজন সাংসদ আকৌ উচ্ছেদৰ সময়তে আহিছে, কিন্তু উচ্ছেদৰ আগমুহূৰ্তত সেই মানুহবিলাকক লগ কৰা নাই, সেই মানুহবিলাকক আশ্বাস প্ৰদান কৰা নাই, সেই মানুহবিলাকৰ লগত কথা পতা নাই যে আপোনালোকক যদি উচ্ছেদ কৰে মই আপোনালোকক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিম। কিন্তু তেনেকুৱা ধৰণৰ কোনো মন্তব্য বা তেনেকুৱা কোনো ধৰণৰ আমি ব্যৱস্থা দেখিবলৈ নাপালোঁ। এইজন সাংসদ কিন্তু সেই উচ্ছেদৰ দিনাই সেই মানুহবিলাকক লগ কৰিব গৈছিল আৰু লগ কৰাৰ সময়ত এনেদৰে আৱেগিক হোৱা দেখিবলৈ পাইছোঁ। কিন্তু সেয়া আৱেগিক ক'ব নে আন কিবা নাটক বুলি ক'ব, চিনেমাতকৈ কম নহয় এই দৃশ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কথাষাৰ কৈছিল যে তেখেতে কান্দিছে কিন্তু চকুত পানী নাই, ক'ৰ পৰা আহিব? চকুত পানীওতো থাকিব লাগিব। যদি টিভিটো ক্ল'জ কৰি চাই কান্দিছে কিন্তু চকু পানী ওলোৱা নাই। মই যোৱাকালি ৰাতি ৰকিবুল হুছেইনৰ ফটোটো জুম কৰি মই চাইছোঁ। সঁচা কথা, আপুনি ভিডিঅ'টো যদি ভালদৰে লক্ষ্য কৰে এইজনৰ চকুত কিন্তু এটোপাল পানীও নাই। কেৱল মানুহৰ লগত ঠিক তেনেদৰে কান্দাৰ ভাৱ ধৰি
আৱেগিক হোৱা বুলি এই মানুহৰ সন্মুখত দেখুৱাইছে, কিন্তু আচলতে কোনো পধ্যেই কিন্তু মানুহজন আৱেগিক হোৱা নাই বা চকু পানী ওলোৱা নাই। আন এটা অভয় বাণী মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। কংগ্ৰেছ চৰকাৰ আহিলে কেটেগৰীখিনি কালি আমি কৈছো যে ভূমিহীন মানুহ যিসকল আছে এইসকলক মাটি দিয়াৰ দায়িত্ব অফিচিয়েলি আজি মই ইয়াত বহি কংগ্ৰেছ দলৰ পৰা আমি কৈছো, যিসকল ভূমিহীন আছে সেইসকলক দিম, যিসকলক ঘৰ পাবলগীয়া আছে সেইসকলক ঘৰ বনাই দিম। আমি এই কঠীয়া ভাঙা সেই ছোৱালীকেইজনীকো সেই মাটি আমি ঘূৰাই দিম। আমাৰ চৰকাৰ আহিব। আমি অন্যায়ভাৱে অত্যাচাৰ কৰা এই যিবিলাক মানুহ উচ্ছেদিত হৈছে, যিসকলৰ দুখীয়া মানুহ আইন কানুনৰ মাজেৰে ভূমি পাব লাগে, আমাৰ চৰকাৰৰ প্ৰধান কাম হ'ল অন্ন বস্ত্ৰ বাসস্থান। মন্তব্য আপোনালোকে শুনিবলৈ পালে। এয়া কিছুদিন আগৰ মন্তব্য। তেখেতে কৈছে যে যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়াহ'লে যিসকল নিৰীহ লোকক উচ্ছেদ কৰা হৈছে সেইসকল লোকক সংস্থাপনৰ ব্যৱস্থা কৰিব, সেইসকলক ঘৰ বাৰী সমস্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব যদি কংগ্ৰেছ চৰকাৰ আহে। এতিয়া মোৰ প্ৰশ্ন, ধৰি লৈছোঁ যে আপুনি সকলো মানুহক আপুনি সহায় কৰিব যদি কংগ্ৰেছ চৰকাৰ আহে। বাই চান্স যদি আপোনালোকৰ চৰকাৰ নাহে তেতিয়া কি কৰিব? আপুনি যি ধৰণে মানুহক আশ্বাস দিছিল, যি ধৰণে মানুহক ভুৱা মিছা কথা কৈ মানুহবিলাকৰ ভোট যে সংগ্ৰহ কৰিছিল, সেই মানুহবিলাকক আপোনাৰ চৰকাৰলৈ বহি থাকিব নেকি? আপুনি কথাষাৰ ক'বলৈ আপোনাৰ অলপো বেয়া নালাগিল? আপোনাৰ লাজ চৰম একো নাই? কিয় আপুনি তেনেকুৱা ধৰণৰ মন্তব্য কৰিলে যে কংগ্ৰেছ চৰকাৰ আহিলে এই সকলো মানুহবিলাকক আপুনি সংস্থাপন দিব? কিয় আপোনাৰ নিজৰ ফাণ্ড নাই নেকি? আপোনাৰ নিজৰ পকেটত টকা নাই? কংগ্ৰেছ চৰকাৰ অহালৈকে কি সেই মানুহবিলাকে ক'ত থাকিব? অঘৰী হৈ থাকিব নেকি? মানুহবিলাকে ঘৰ বাৰী ঘৰ নাবান্ধে, নিজৰ ল'ৰা ছোৱালীক স্কুলত নপঠিয়াই সকলো সময়তে সকলো ধৰণৰ মন্তব্য কৰা উচিত নহয়। সাংসদ ডাঙৰীয়া, এষাৰ কথা মনত ৰাখিব, আপোনালোকৰ চৰকাৰ আহোঁতে আৰু কমচে কম 1.5 বছৰ, তাৰ পিছতহে আপুনি সেই মানুহবিলাকক সহায় কৰিব পাৰিব যদি চৰকাৰ আহে। তাৰমানে সেই 1.5 বছৰ মানি লৈছোঁ যে আপোনালোকৰ চৰকাৰ আহিব, তথাপি মাজত 1.5 বছৰ বাচি থাকে। সেই 1.5 বছৰ সেই মানুহবিলাক ক'ত যাব, কি খাব, ক'ত ঘৰ বনাব? যিবিলাকক একেবাৰেই কোনো ধৰণৰ সম্পত্তি নাই, সেই ঠাইডোখৰৰ বাহিৰে, যি ঠাইডোখৰ চৰকাৰে উচ্ছেদ কৰিছে, সেই ঠাইডোখৰৰ বাহিৰে সেই মানুহবিলাকক থাকিবলৈ ঠাই নাই, ৰাস্তাত ৰখি আছে বৰ্তমান। নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াব পৰা নাই, নিজৰ ল'ৰা ছোৱালীৰ মুখত এমুঠি ভাত পৰ্যন্ত দিব পৰা নাই সেই মানুহবিলাকে। আৰু আপুনি কৈ আছে যে কংগ্ৰেছ চৰকাৰ আহিলে সেই মানুহবিলাকক আপুনি সংস্থাপন দিব। লাজ নালাগে এনেকুৱা ধৰণৰ কথা ক'বলৈ আপোনাৰ? কি ধৰণৰ মন্তব্য কৰিব বিচাৰিছে আপুনি? আপুনি যে কৈছিলে যে চুচুৰি বাগৰি সহায় কৰিম, আপুনি চুচুৰি বাগৰি সহায় কৰিব নালাগে। যিসকল ব্যক্তি এতিয়া অঘৰী হৈ আছে, আপোনাৰ পকেটৰ টকা দি সেইবিলাকক মাটি কিনি দিয়ক, আপুনি সেইবিলাকক মুখত এমুঠি ভাত তুলি দিয়ক। ৰাজনীতি সকলো সময়তে কৰা উচিত, সকলো সময়তে ৰাজনীতি নকৰিব। এইটো আপুনি ৰাজনীতি কৰক, ৰাজনীতি কৰাত কোনো বাধা নাই, কিন্তু আপুনি যিটো মন্তব্য কৰিছে যে কংগ্ৰেছ চৰকাৰ আহিলে সেই মানুহবিলাকক সংস্থাপন দিব, কংগ্ৰেছ চৰকাৰ অহালৈকে সেই মানুহবিলাক কি অঘৰী হৈ থাকিব নেকি? আপোনাৰ ঘৰত তেতিয়াহ'লে সংস্থাপন দিয়ক, আপোনাৰ ঘৰত সেই মানুহবিলাকক কংগ্ৰেছ চৰকাৰ অহালৈকে আপুনি ৰখাই দিয়ক। কিয় আপুনি চৰকাৰ অহালৈকে অপেক্ষা কৰিছে? আপুনি বিজেপি চৰকাৰ থাকোঁতে আপুনি একো কৰিব নোৱাৰে নেকি? আপুনি এজন সাংসদ, আপোনাৰ নিজৰ ফাণ্ড আছে, অতদিনে আপুনি যি টকা ঘটিলে তাৰে কিছু অংশ 5% আপুনি দি দিয়কচোন সেই মানুহবিলাকক। আপোনাৰ যদি মানুহবিলাকৰ প্ৰতি ইমানেই মৰম আছে, ইমানেই দৰদ আছে, আপুনি মানুহক যদি ইমানেই আপোন বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ 5% সম্পত্তিৰ সেই মানুহবিলাকক দি দিয়কচোন। সেই মানুহবিলাকে কমচে কম উশাহ নিশাহ ল'ব পাৰিব, কমচে কম থকাৰ কাৰণে অলপ জাগা পাব, কমচে কম মুখত এমুঠি ভাত দিয়াৰ কাৰণে শক্তিকণ পাই যাব, যদি আপুনি সেইখিনি কাম কৰে।